অত্যাচার অধৰ্ম বৃদ্ধি হয় তেতিয়া মোৰ ভক্তসকলক উদ্ধাৰৰ বাবে লওঁ অৱতাৰ यत्पदा पंकजा रजा शिरेसा सुरेसा सर्वदायो दिविश्वा दुहाती मधुर्गहन्ति यत्कीर्तना तदेवला मनुजा
ইতিমধ্যে এজন এজনকৈ বধ কৰিলে পঞ্চপাণ্ডৱেও গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছে। পাৰ্থৰ হাতেৰে কুৰুক্ষেত্ৰৰ যুদ্ধটো অধৰ্ম লাভ কৰি ধৰ্ম স্থাপন কৰিব লাগে। তাৰ আগতে একলব্যকো গুৰু দ্ৰোণাচাৰ্যৰ জৰিয়তে অত্যাচাৰ কৰিব লাগিব। যাম, মই মোৰ নিজ কৰ্তব্য সৰ্বৈ
তুলিব খোজা হৰিণটো পুনৰ জীৱন দান দিব পাৰিবানে? যদি সৃষ্টিয়ে কৰিব নোৱাৰা ধ্বংস কৰাৰো আমাৰ অধিকাৰ নাই। যদি ধৰ্মবিদ্যা মানে ধ্বংস হয় তেনে সেই আমাৰ কোনো প্ৰয়োজন নাই। শিকিম মই এনে ধৰ্মবিদ্যা শিকিব বিচাৰোঁ যাৰ দ্বাৰাই ভগৱানৰ সুন্দৰ সৃষ্টিক ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰোঁ। মহান উদ্দেশ্য ভগৱানে পূৰ্ণ কৰক। ধন্যবাদ ভাইহঁত। কিন্তু দাদা গুৰুৰ বিনা যে শিক্ষা নহয়, মই তাকে চিন্তা কৰিছোঁ ভাইহঁত। একলব্য মোৰ পিতৃয়ে কৈছে হস্তিনাপুৰৰ ৰাজসকলক গুৰুৰ দ্ৰোণাচাৰ্যই শিক্ষাদান কৰিছে। তুমিও তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰাটো মোৰ বাবে উচিত হ'ব। ধন্যবাদ ভাই। শুনা ভাইহঁত, দাদা মই অচিৰেই সেই গুৰুৰ কাষত ধৰ্মবিদ্যা শিক্ষাৰ বাবে যাত্ৰা কৰিম। ধন্যবাদ ভাইহঁত। এতিয়া ব'লা আমি নিশ্চিত গৃহলৈ যাত্ৰা কৰোঁ। ব'লা দাদা।
নহয় অষ্ট শিক্ষাটো আই নিষ্কুলত জন্মৰ বাবে যদি ঘৃণা কৰে মোক তাৰ বাবে মই নকৰোঁ আই আই তাৰ বাবে ঘৃণা নকৰিবা আশীৰ্বাদ দিয়া আই যাওঁ আশীৰ্বাদ কৰিছোঁ বাছা ভগৱানে মনোবাঞ্ছা পূৰ্ণ কৰক তোৰ ধন্য ভগৱান লাগিছে মোৰ মনত অপাৰ আনন্দ আই দিয়া মোৰ শৰণৰ যা বাছা ভগৱান সহায় হওক তোৰ বাছা বাছা গুচি গ'ল বাচ্চাবোৰ মই চাই থাকোঁতে হে ভগৱান দুখনি মাতৃয়ে কৰোঁ বিনতি প্ৰভু মনোবাঞ্ছা পূৰ্ণ কৰা পুত্ৰ ৰত্নৰ মোৰ হে প্ৰভু মনোবাঞ্ছা পূৰ্ণ কৰা পুত্ৰ ৰত্নৰ মোৰ হৰি
ৰাখিব মানে যদিও মই একেলগে লাভ কৰিছো অস্ত্ৰ শিক্ষা তথাপিতো মোৰ মনে এনে ভাব অস্ত্ৰ শিক্ষা কৰা চলেৰে পঞ্চ পাণ্ডৱক যেন কৰিম নিধন ইহঁত আহিছে গুৰুদেৱ এতিয়া হল শিক্ষাদলৰ তাকে আলোচনা কৰি আছে দাদা যুধিষ্ঠিৰ তোমালোকে ইয়াতো অপেক্ষা কৰা যাওঁ মই বৃদ্ধি কাষত যোৱা ষষ্ঠমা ঠিক হয় পিছে যাব কোন গুৰু হবি ভাই অৰ্জুন মই আৰু তিন দাদাই যোৱা ভাই হত ভাল দাদা বলো গুৰুদেৱ পঢ়া মানে আমি বিশ্ৰাম লওঁ বলা দুৰ্যোধন বলা ভাই হত হরি राजकुमार সকলৰ অস্ত্ৰ শিক্ষা কিমান দূৰ আগবাঢ়িছে কওকচোন বাৰু হেই গাঙ্গেয় আছে মাত্ৰ বাকী লক্ষ্যবে এই ক্ষেত্ৰত একমাত্ৰ অৰ্জুনেই লভিছে যোগ্য শিক্ষা লাভ আৰু এইভাবে পাঁচ পাণ্ডৱক হিংসা কৰে দুৰ্যোধনকে ধৰি কৌৰৱগণে এতিয়া যাও বলক আমি বিশ্ৰামৰ বলক গাঙ্গেয় হরি
ঈশ্বৰ তাতে অপেক্ষা কৰোঁ গুৰু সাক্ষাতৰ বাবে গুৰু সাক্ষাৎ পালে ব্যক্ত কৰিম মই মোৰ মনৰ বাসনা কোন তুমি অচিন বালক কিবা হেতু উপস্থিত হলা মোৰ কুটিৰত হে দেৱ আছে মোৰ সংকল্প মহান আপোনাৰ ঈশ্বৰৰূপে ধনু বিদ্যা লাভৰ নিমিত্তে মন মোৰ অতিকে ব্যাকুল কওক দেৱ কৰিবনে ঈশ্বৰৰূপে শিক্ষাদান মোক প্ৰথমেই দিয়া পৰিচয় কিবা জাতি কিবা নাম কাৰ পুত্ৰ তুমি দেৱ পুতপুত্ৰ কৰ্ণময় অধীৰত ৰাধাৰ নন্দন আজ ভক্তি ভাৱে কৰকনে বিশ্বাস নাই কি কলি বালক অধীৰত ৰাধাৰ নন্দন নিজ বংশে জন্ম লৈ গুৰু ৰূপে পাব খোজে মোক নাজানানে ৰদম বালক কেৱল ব্ৰাহ্মণ আৰু ক্ষেত্ৰকে অস্থায়িকা পদাৰো মই আদৰি যাবলা দ্ৰোণাই নিদিয়ে শিক্ষা উদাহৰণ জানক শান্ত জনবিদ্যা শিকিবৰ বাবে নিদিয়ে নালাগে শিক্ষা কিন্তু যাও কিন্তু এটা বাক্য কৈ যাও তব অনুভৱ এই নিশ্চিত কৰ্ণ এদিন মহাদণ্ড জগতত দিব পৰিচয় জগতত দিব পৰিচয় আৰু অলপ দিন বাকী হন হেৰো পাঞ্চাল ৰাজদূপত তই কৰা অপমানৰ প্ৰতিশোধ কল্পে প্ৰিয় ঈশ্বৰ অৰ্জুনক শিক্ষাদানে কৰিছো মহান তোৰ দম্ভ তোৰ গৰ্ব অত অহংকাৰ অৰ্জুনে কৰিব ভগৱান ইয়াৰ বাবে জানিব হৈছে দুখ শত দুখ কৰিব মাৰ্জনা উঠা ভাষা কোন তুমি অচিন বালক কিবা জাতি কিবা নাম কাৰ পুত্ৰ তুমি দিয়া মোক সঠিক পৰিচয় গুৰুদেৱ নাম মোৰ একলিংগ নিখাত তনয় পিতৃ মোৰ হিৰণ্য ধনুবিদ্যা আহৰণৰ হেতু আহিছিলো মই আপোনাৰ তাত দয়া কৰি গুৰুদেৱ কি কলি বালক হে নিজ নিখাত জাতিৰ হিৰণ্যধনুৰ পুত্ৰ তই কিবা গুৰু বুলি বাৰে বাৰে কৰ সন্মোধন হেৰ উত্তৰ যুৱক আঁতৰি যাব সন্মুখৰ পৰা চন্দাল তোৰ বাবে স্থান নাই দুনৰ কাকত সঁচাকৈ উচ্চকাংক্ষী তই মৰিবৰ পঞ্চ কৰ দ্ৰোণৰ হাতত সেয়া গাঁও নৱপুৰণ হে নেচ কুলাংগাৰ বংকুত তই আদৰি যাব সন্মুখৰ পৰা আজি মই
অতি আচৰিত সঁচাকৈ একলব্য অতি ভক্তিমান আশীৰ্বাদ কৰিছো বাছা মনোবাঞ্ছা পূৰ্ণ হওক তোৰ ও হরি
নাজে দুর্যোধন স্বার্থপর আচার্যর পৈকবৃত্ত পাণ্ডবর দিনে দিনে বাইছে করো সকলে কয় মুখে মুখে যুধিষ্ঠির ধর্মগতা সদা যুদ্ধে ভীম হস্তি গণবিদ্যা অর্জুন মহা আরো লাগিছে কি এই পাণ্ডব প্রতিহিংসার জামানার জ্বলি উঠে মন ভক্তি যুগখনৰ বাবে অস্পৃশ্য হ'ব আজি তোমালোকৰ অস্ত্ৰ শিক্ষা অগ্ৰগতি মাধৱ আৰম্ভ কৰক এতিয়া তোমালোকৰ অস্ত্ৰ শিক্ষা পৰীক্ষা হ'ব পিতামহে কৰিব বিচাৰ প্ৰথমে তুমি আৰম্ভ কৰা Agora aqui. এইবাৰ নৱপুত্ৰ অস্বস্থাই প্ৰকাশ কৰক বানৰ কৌশল প্ৰণাম গুৰুদেৱ প্ৰণাম পিতামহ তথাস্তু অৰ্জুন এবাৰ তোমাৰ পৰীক্ষা গুৰুদেৱৰ পক্ষপৰিত্যাগ হাতে হাতে পালন কৰা আহাৰ বিভাগৰ ইয়াত ওলাই প্ৰয়োজন এতিয়া তোমালোকে যোৱা দুৰ্যোধনৰ হৈ জনাবলৈ আপোনাৰ অহংকাৰী দুৰ্যোধন স্বভাৱৰ বাবে সেইবাবে আজিলৈ শেষ কৰোঁ অস্ত্ৰ পৰীক্ষা Guru Dinasarjana, Pertunjukan, Astaga,
কৰিছে নহয়। অসমৰ ঐতিহ্য আৰু গুণাচাৰ্যৰে প্ৰবন্ধৰ জৰিয়তে সাধন কৰিছে। প্ৰকৃতিৰ
কিবা হেতু গুৰু বুলি মোক বাৰে বাৰে কৰিছা সন্মুখত। গুৰুদেৱ, মই সেই একলব্য নিশাত তনৰ গৈছিলো তব কাষে অষ্টশিক্ষা লভিবৰ হেতু। কিন্তু শিল নিজ বুলি তিৰস্কাৰ কৰি নিশ্চয়ৰূপে মোক নললে আৰু। সেয়েহেতু গুৰুলৈ আপোনাৰে প্ৰতিমূৰ্তি সাজি আপোনাকে গুৰু মানি এই অৰণ্যৰ মাজে আপোনাৰে অনুগ্ৰহে অখাদ্য সাধন কৰিব পাৰিছো। এতিয়া চিনিছো তোমাক। বাৰু কোৱাচোন বালক, তোকেই গুৰুমণি কি বিদ্যা লভিছা জানো? তেন্তে চাওক গুৰুদেৱ, সৰুজোপা বতাহত ভাগি পৰা গছ, এই হৰে দিনটা ফুলৰ দিব। আচৰিত, অতি আচৰিত। সঁচাকৈ তুমি কৰিব পাৰিবা অসাধ্য সাধন। গুৰুদেৱ, কৰিছিলে অংগীকাৰ, সকলো বিশ্বাসকৈ সঁচাকৈ স্বীকাৰ কৰে। আজি ক'লে ক'লে ক'ব অংগীকাৰ, নহয় নহয় ইয়াৰ এটি গতি থাকিব। বুজিছো অৰ্জুন তোমাৰ মনৰ বেদনা। নকৰিবা মনত ফেৰ। তপস্বী বালক তপৰ বলেৰেই কৰিব পাৰিছে অসাধ্য সাধন। কোৱা একলব্য, সঁচাকৈ সত্য সত্য বুলিলো বচন, আপুনিয়ে গুৰু মোৰ হে মন। হৃদয়ৰ দেৱতাবাদী পাই সন্মুখত, ভক্তি বিভেদিম শৰণ লম। উঠা বচা, সন্তুষ্ট আজি মই তোমাৰ ভক্তি। ঈশ্বৰৰূপে তোমাক মই কৰিছো গ্ৰহণ। কিন্তু বিশ্বই জানো গুৰু দক্ষিণা নকৰা প্ৰদান? গুৰুদেৱ, নিশ্চয় গুৰু দক্ষিণা মই কৰিম প্ৰদান। কিন্তু সেই গুৰুদেৱ, অতিকৈ দিনহীন মই, নাই মোৰ ধন সোণ মনে বিকটা। আছে মাথো ভক্তিৰ অনুদান। গুৰুদেৱ, দিব লাগে দক্ষিণাৰূপে নিজ সন্তান, তাকো মই হাঁহি হাঁহি কৰিম প্ৰদান। তোমাৰ জীৱন মোৰ নাই প্ৰয়োজন। যদিহে দিব খোজা দক্ষিণা প্ৰদান, তেন্তে তোমাৰ দক্ষিণ হস্তৰ অনুষ্ঠৰ মোক এতিয়াই কৰা দান। তাতে গুৰু দক্ষিণাৰূপে কৰিম গ্ৰহণ। সামান্য বিধান কালি যদি হয় মোৰ গুৰুৰ দক্ষিণা, তাকো মই হাঁহি হাঁহি কৰিম প্ৰদান। দেখা দেখা সৰ্বজন ইটো ঈশ্বৰৰ লীলা। গুৰু দক্ষিণা কৰে আঙুলি কাটিয়া প্ৰাণ। হৰি 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 কদাপি তোমাৰ তুমি সামান্য মানুহ। আজি মই মুক্ত কণ্ঠে কৰিলো দুবদান। ঈশ্বৰৰূপে তোমাক মই কৰিছো গ্ৰহণ। আকাশলৈ চোৱা, স্বৰ্গৰ দেৱগণে কৰি পুষ্পবৃষ্টি। তোমাৰে হৃদয়ত তোমাৰে জয়গান গাই চন্দ্ৰ সূৰ্য থাকে মানে এই পৃথিৱীত। তোমাৰে ভক্তি মহিমা সকলোৱে একেমুখে কৰিব স্বীকাৰ। ভগৱানক জনাইছো প্ৰাৰ্থনা, চিৰশান্তি বিৰাজ কৰক তোমাৰ হৃদয়। চোৱা বচা, তুমি নিজ কি হলো, আমিও যাত্ৰা কৰো হস্তিনাপুৰলৈ। একলব্য গুৰুদেৱ।